हेलो नमस्कार आशा কৰিছো আপোনালোক সকলো ভালে আছে আজি আকৌ লৈছো মই আপোনালোকৰ কমেন্টৰ মাজৰ পৰাই ভিডিও আজি যেনেকৈ মোক বহুতে খুজি আছিল যে স্কিন কেয়াৰ একদিন মানে মই ভাবিছো যেতিয়া লৈকে নেকি পাৰো মই কমেন্টৰ মাজৰ পৰা মই ভিডিও বিটাক লৈ আহিম তেতিয়াহে আপোনালোকৰ হেল্পফুল হ'ব ন হেফালে আমাৰ হালিকায়ে বাহ লৈছে আমাৰ ঘৰত তো স্কিন কেয়াৰ ঠাৰো আহিছে তুমি স্কিন কেয়াৰ কৰিবা ইয়াক বগা বনাই দিও নেকি या क्यों नेदेखाओ हे साउक हेया गालखन नाइए माने घुरी फुरे जे तेनेकुवाके ए गाल नाइ रोडे बहुत बेसी दिगदार দি আছে বেছি দামি বস্তু ইউজ কৰিলে যে আমাৰ স্কিনখন ভাল হ'ব তেনেকুৱা একেবাৰে নহয় আমি খোৱালোৱাৰ ওপৰতো বহুত বেছি গুৰুত্ব দিব লাগে যেনে ধৰক পানী স্কিনৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় পানী মোৰ মাজতে স্কিনখন বেয়া হৈছিল আগতে উল্টা উল্টা কামবিলাক কৰি থাকো নহয় হে এটা শৰ্টছ দিছো ন মই তাতে মোক আপোনালোকে বহুতে কৈছে যে এনেকে নকৰে তোমাৰ এটো ফুল হৈছে তোমাৰ স্কিনখন বেয়া হৈ যাব চাবা হসকে মোৰ বেয়া হৈছে কিবা কিবি উলাই গল এটা মোক ডাৰ্ক আছে ইফালে কিন্তু হেকিনে মই ভাল কৰোতে মই বহুত বেছি কষ্ট কৰিলো আৰু তাৰ ফলত আজি 3 সপ্তাহ মান হ'ব আৰু এতিয়া মোৰ স্কিনখন ভাল হৈছে তাৰ ভিতৰত মই এটা প্ৰডাক্ট ইউজ কৰিছো আৰু হেতু হল নিউডৰ 30 মিনিট DIY মেকওভাৰ ফেশিয়াল কিট ইয়াতে ডায়মন্ড গ্লো বুলি লিখাই আছে এই কিটত 6টাকৈ প্যাকেট থাকে আৰু গুটি কেটা লেভেন্ডাৰ এভোকাডো অলিভ অইল শিয়া বাটাৰ এনেকুৱা ধৰণৰ ইনগ্ৰেডিয়েন্টছৰে বনোৱা গতিকে আমাৰ স্কিনখনক ডিপ নাৰিশমেন্ট আৰু হাইড্ৰেচন দিয়াত সহায় কৰে পাৰ্লাৰ গলে বহুত বেছি খৰচ হয় আৰু ইমানখিনি খৰচ কৰিবলে মোৰ পইচা নাই হেকাৰণে মই পাৰ্লাৰ নাযাওৱে এটো ইমান কমতে পাই ইমান ভাল বস্তু হয় হেকাৰণে মই ঘৰতে মই ফেশিয়াল কৰো প্ৰথমতে মই এটা মুখখন ক্লিন কৰি লম আৰু তাৰ কাৰণে মই ফাৰ্স্ট লম স্টেপ 1 ক্লিনজিং মিল্ক টু 5 মিনিট এটা লগাই থৈ দিলে হল ক্লিনজিং মিল্কে আমাৰ মুখখন খুব ধুনিয়াকৈ সাফা কৰে লগতে ইয়ে আমাৰ মুখত থকা অইল বিলাকো গুছায় সাৰ্কুলাৰ মোচনত ভালকৈ মাসাজ কৰি গৈ থাকিম 5 মিনিটৰ কাৰণে 5 মিনিট এতিয়া হৈ গল আৰু মই লৈছো এখন যিকোনো কটনৰ কাপোৰ এখন মানে গামোচা হয় আপোনালোকে টাৱেল লব পাৰে বা বেলেগ কটনৰ কাপোৰ লব পাৰে তাৰ পিছত ধুনিয়াকৈ এনেকে মুছি দিব মুখখন আমি সদায় সাফা কৰি ধুই লব লাগে হে কাৰণে একদম ক্লিনজিং মিল্কটোৰে একদম সাফা কৰি মই মুছি ললো দেখিছেনে কিমান লেতেৰা ওলাইছে ইয়া এবাৰ মই স্টেপ 2 ফালে যাম স্টেপ 2 আছে এক্সফোলিয়েটিং ফেস স্ক্ৰাব এটো লগাই থাকিব লাগিব 5 মিনিট মই স্কার্ফ খিনিও এনেকে লৈ লৈছো যিমান লাগে আপোনালোকক কিমান মান লৈ লব ডিঙিত মুখত লগাই ললো আৰু এতিয়া 2 মিনিট মই এনেকে মাসাজ কৰি লম বাৰু আপোনালোকে বাৰু ফেস স্কার্ফ কিয় লগাই জানে নে ফেস স্কার্ফে আমাৰ ডেড স্কিন সেলস ৰিমুভ কৰে আৰু লগতে ইয়ে আমাৰ বহুত বেছি স্কিনখন স্মুথ কৰে গতিকে হেইভাবে ফেস স্কার্ফ লগোৱা হয় পানী লব লাগে আৰু এতিয়া মই 1-2 মিনিটৰ কাৰণে এনেকে ৰাখি থৈ দিম তাৰ পিছত আকৌ কটনৰ কাপোৰখনেৰে মই মুছি লম টোটাল 5 মিনিট হৈ গল এতিয়া মই লগে লগে আকৌ কাপোৰখন লৈছো কাপোৰখন ধুনিয়াকৈ এতিয়া মই মুছি দিছো মই যেনেকৈ কৰিছো তেনেকৈ ফলো কৰিলেই হল 30 মিনিটৰ হে কাম তাৰ পিছত একদম বিয়া খাব যায় কৰবাত যায় ধুনিয়াকৈ যাব পাৰিব দেখিছেনে স্কিনখন অকনমান হলো উজ্জ্বল দেখিছে তেতিয়া নিচিনাকে এতিয়া যিমানে মানে বেছিকে লগাই গৈ থাকিল 6 নম্বৰ লৈকে হিমানে বেছি মানে মুখখন উজ্জ্বলতা বাঢ়ি গৈ থাকে এতিয়া মই স্টেপ 3 মাসাজ ক্ৰীমটো ইউজ কৰিম এটো ঠিক একে ধৰণে লগাব লাগিব কিন্তু এটো 10 মিনিটৰ কাৰণে লগাব লাগে গতিকে এটো অকমান টাইম দিব লাগিব ইয়াক আমি স্কিনখনত খুব ধুনিয়াকৈ মাসাজ কৰিব লাগিব যিয়ে নেকি আমাৰ স্কিনখনত বহুত বেছি ৰিলেক্সিং কৰি দিয়ে ঠিক একে ধৰণে মই আকৌবাৰ মাসাজ কৰিছো মানে ফেশিয়াল কৰিলে হে আৰু মাসাজ যেনেকৈ পাৰ্লাৰত মাসাজ কৰি দিয়ে ঠিক একে ধৰণে যদি পাৰ্লাৰ গৈ পোৱা নাই মোৰ নিচিনাকৈ ভিডিঅ'ত চাব মাসাজ কেনেকৈ কৰে ঠিক তেনেকুৱা ধৰণতে মাসাজ কৰি গলে হৈ গল আৰু পেন্থাৰ আহি আছে মোৰ পিছত পেন্থাৰ 10 মিনিট হৈ গল গতিকে এতিয়া ধুনিয়াকৈ মই আকৌবাৰ হে আগৰ ধৰণে কটনৰ কাপোৰখন লৈছো মাসাজ ক্ৰীমটো লগাই উঠা 10 মিনিট হৈ গল আৰু এবাৰ মই স্টেপ 4 ফেস মাস্ক লগাম ফেস মাস্কটো আপোনালোকে যদি ইচ্ছা কৰে ব্ৰাছেৰেও লগাব পাৰে বা মোৰ নিচিনাকৈ ফিংগাৰেৰেও লগাব পাৰে আৰু এটো লক্ষ্য কৰিব যে চকুত যেতে নুখুমাই
ফেস মাস্কে আমাৰ স্কিনখন হাইড্ৰেট কৰে আৰু লগতে ইয়ে আমাৰ স্কিনখনক ৰিফ্ৰেছ বনাই দিয়ে ফেস মাস্কটো এনেকে মই 10 মিনিট লগাই থৈ দিব লাগিব মানে গুটেইখিনি শুকাই যাব দিব লাগিব শুকাই যোৱাৰ পিছত আকৌবাৰ লগাইছো এটা গুটেই শুকাই গৈছে গতিকে মই ধুনিয়াকে গামোচাখন লৈছো আৰু গুটেইখিনি মুছি গৈ আছো স্টেপ 4 হৈ গল শুকা পিছত মই মুছি দিলো মুখখন আৰু এতিয়া মই ঠাণ্ডা পানীৰে মুখখন ধুই আহো পলক এতিয়া বাকি আছে মোৰ লগাবৰ কাৰণে ফেস সেৰাম পলকিটা ফেস সেৰামটো লগাওকে ফেস সেৰাম মেইন হয় মোৰ মানে একদম ফেভাৰিট হয় ফেস সেৰাম লগোৱাতে মোৰ স্কিনখন বহুত বেছি ভাল হ'ল এই পাকঘৰটো যে ভিডিঅ'ত ইমান বেছি টিকলা লাগে কিন্তু ইমান টিকলা নহয় তে ডাঙৰে হয় তাতে বহি খাব পাৰে বনাই খাব পাৰে বাকি আছে স্টেপ 5 ফেস সেৰাম কেনেকৈ লগাই সকলোৱে জানে ইয়াৰ পৰা মই 2-3 ড্ৰপস লম 2-3 ফেস সেৰাম কিয় লগাব লাগে জানেনে ফেস সেৰামে আমাৰ স্কিনখনক এন্টিঅক্সিডেন্ট আৰু নিউট্ৰিয়েন্টছ প্ৰভাইড কৰে লগতে ইয়ে আমাৰ স্কিনখনক আৰু বেছি ইউথফুল বনাবৰ কাৰণে বুষ্ট কৰে লাষ্টত বাকি আছে সানস্ক্ৰিনো আমাৰ স্কিন কেয়াৰৰ ক্ষেত্ৰত এটা অবিচ্ছেদ্য অংগ বুলি ক'ব লাগিব কাৰণ ইয়ে আমাৰ স্কিনখন সানৰ পৰা প্ৰটেক্ট কৰাৰ লগতে গ্লো কৰাটো সহায় কৰে গতিকে আমি মুখখনত সানস্ক্ৰিন লগাৰ লগতে ডিঙিটো আমি লগাই ল'ব লাগে নহলে বা মুখখনৰ ৰং বেলেগ ডিঙিটো ৰং বেলেগ হলে বেলেগ কথা হ'ব ন গতিকে সানস্ক্ৰিন লগাবলৈ একেবাৰে নাপাহৰিব গাইজ মই গুটেইখিনি হৈ গল ফেচিয়েল কৰা দেখিছেনে ইমান বেছি গ্লো কৰি আছে আৰু ৰবা মই মাক মাতি দিও কেনেকুৱা আছে মা আছনি পেলে এতিয়া মই মাক সুধিম ৰবা কিন্তু মই মুখত একো লগোৱা নাই এইটো মোৰ ৰিয়েল থপৰা হা তাৰ পিছত এতিয়া মই মাক মাতি দিছো আহা সোনকালে আহিলে মোৰ মুখখন চোৱা ফেচিয়েল কৰিছিলো কোনটো লগাইছা এইটো নিউডৰটো এইটোৱে লগাই থাকো নহয় আগতেতো বহুত কিবা কিবি লগাই আছিলে কেমেৰা কৰি আছো মইতো আগতে এই বহুত কিবা কিবি লগাই আছিল একদম মানে কিবা হৈ গৈছিল পিম্পলছ ওলাইছিল যেতিয়াৰ পৰা নেকি এইটো লগাইছে তেতিয়াৰ পৰা এই দাগ চাগ একো নোহোৱা হৈ গল বহুত ভাল হৈছিল বহুত কষ্ট কৰিছে মুখখন ভাল কৰিবৰ কাৰণে বহুত কষ্ট কৰিছো পানী বেছিকে খাব নমা পানী বেছিকে খাব কিন্তু ময়ো বেছিকে নাখাব মই এক আমি যোগাৰ কৰি দিও পানী যোগাৰ কৰি দিয়ে যদিহে আপোনালোকে এই নিউডৰ 30 মিনিট DIY মেকওভাৰ ফেচিয়েল কিটটো কিনিবলৈ বিচাৰে তেনেহলে ফ্লিপকাৰ্ট এমেজন মিছো সকলোতে পাই যাব কমতে আপুনি পাৰ্লাৰ নোযোৱাকৈ ধুনীয়াকৈ ফেচিয়েল কৰিব পাৰিব নমা ইগনোৰ হে হালিকাৰ মাতকেটা দে আজিলৈ আহিছো বাই বাই গোটে ফেচিয়েলটো দিব দিছে কাৰণে দিছো